ছাত্ৰ-ছাত্ৰীসকল আজি মই পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ দশমমান শ্ৰেণীৰ গণিত দুটা সৰু প্ৰশ্ন এনেকুৱা প্ৰশ্নবিলাক পৰীক্ষাত আহিব পাৰে যে প্ৰথমটো হৈছে কি যে 1000ৰ ঘনমূল প্লাছ 64ৰ ঘনমূল প্লাছ 27ৰ ঘনমূল এতিয়া এই মানটো কি হ'ব এটা চাৰিটা মান দিয়া আছে প্ৰথমটো দিয়া আছে 19 সেকেন্ডটো দিয়া আছে 20 সি অপশনটো দিয়া আছে 15 আৰু ডি টো দিয়া আছে 51 গতিকে এতিয়া তুমি এইটো ইয়াত যেনে কিউবিক ৰুট ইয়াত তিনি থানা মানে 1000ৰ ঘনমূল এটো 64ৰ ঘনমূল এটো 27ৰ ঘনমূল গতিকে এতিয়া তুমি 1000ৰ ঘনমূল আমি সকলোৱে গম পাওঁ 1000ৰ ঘনমূল কিমান 10 মানটো কি চিন আছে 64ৰ ঘনমূল কিমান 64ৰ ঘনমূল হৈছে 4 তাৰমানে 10 + 4 + আৰু 27ৰ ঘনমূল কি হ'ব 3 তাৰমানে 10 শক্তি কি হ'ব 10 4 14 14 দিনে 17 গতিকে ইয়াতে 17 আছে নেকি নাই গতিকে এইটো 51 হ'ব অপচনটো আমাৰ কোনটো অপচন হ'ব ডি অপচনটো হ'ব এতিয়া তোমালোকে ঘনমূল উলিওৱাটো মই কৈ দিছোঁ মানে ঘন সংখ্যা কাক বলে যে ঘন সংখ্যা কাক বলে যিবিলাক সংখ্যা আমি a পূৰণ a আধি লিখিব পাৰো এইবিলাক সংখ্যা আমি ঘন সংখ্যা বুলি কওঁ আৰু a আমি কি বুলি কওঁ ঘন সংখ্যাটো ঘনমূল বুলি কওঁ a আমি ঘন সংখ্যাটো কি বুলি কওঁ ঘনমূল বুলি কওঁ গতিকে তুমি চাও 27 মানে কি 3 পূৰণ 3 গতিকে 3 গুণ 9 9 3 গুণ 27 অৰ্থাৎ আমি 27ক a পূৰণ a আদি লিখিব পাৰোঁ গতিকে এইটো এটা ঘন সংখ্যা আৰু 27ৰ ঘনমূলটো আমি এনেকৈ লিখিম গতিকে 27ৰ ঘনমূল কিমান 3 হ'ব তো a পূৰণ ঘনমূল 3 হ'ব 27ৰ ঘনমূল 3 হ'ব এইটো হ'ল আমাৰ এতিয়া সেকেন্ডটো চাবা ax² + bx + c = 0 মূল দুটা সমান আৰু বিপৰীত চিনযুক্ত হ'লে তলত কোনটো হ'ব a = b b টো আছে b = 0 c টো আছে c = 0 আৰু d টো আছে a = 0 এতিয়া ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে চাই লোৱা এটা দ্বিঘাত সমীকৰণ দুটা মূল থাকে মই এটা মূল দুটা কি বুলি কৈছে সমান আৰু বিপৰীত চিনযুক্ত গতিকে মই এটা মূল আলফা ললো আৰু এটা মূল মাইনাস আলফা মানে সমান হ'ব লাগিব মান দুটা সমান কিন্তু চিন দুটা ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে তো এতিয়া যেটা আমি এতিয়া চাম আমি এতিয়া মূল দুটাৰ যোগফলটো কি আছিল দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফলটো কি আছিল মূল দুটাৰ যোগফলটো কি আছিল মাইনাস b/e আছে মূল দুটাৰ যোগফল কি আছিল মাইনাস b/e এতিয়া মূল দুটা তোমাৰ ইয়াতে কি দিছে মূল দুটা দিয়া আছে আলফা প্লাস এটা দিয়া আছে মাইনাস আলফা তো ইহঁতৰ যোগফল কি মূল দুটাৰ যোগফল যদি আমি লিখিব খোজো এটা বিপৰীত চিনযুক্ত যেহেতু এটা আলফা এটা মাইনাস আলফা গতিকে মূল দুটাৰ যোগ কৰিলে কি হ'ব আলফা প্লাস মাইনাস আলফা সমান কি হ'ব মাইনাস b/e এতিয়া এইটো আলফা যোগ আছে এইটো বিয়োগ আছে গতিকে এটা কাট যাব কাট গ'লে কিমান হ'ব 0 হ'ব তাৰ মানে মাইনাস 0 ইজুগেল মাইনাস b/e হ'ব গতিকে এতিয়া চাবা 0 ইজুগেল মাইনাস b/e হ'ব এতিয়া ইয়াত তলতে 1 আছে পূৰণ কৰিলে আমি কি হ'ব মাইনাস b * 1 মাইনাস b আৰু a পূৰণ চিহ্ন কি হ'ব 0 হ'ব তাৰ মানে আমাৰ মাইনাস চিহ্নডাল আমি দুইপিনে উঠাই দিব পাৰোঁ মাইনাস মাইনাসে প্লাস আৰু ইফালে মাইনাস প্লাসে মাইনাস 0 নহয় মাইনাস প্লাস বুলি কথা নাই গতিকে সেকেন্ড অপশনটো কি হ'ব ডি ইকুয়াল গতিকে আমি দুটা শর্ট প্রশ্ন আলোচনা কৰিলো গতিকে তোমালোকে যদি এনেকৈ ভিডিঅ'বিলাক দিয়াটো বিচৰা মোৰ চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা